চিৰাং জিলা সদর খাজলগাঁও আদিবাসী চেংগেল অভিযান असम हादरसा समितिनि खौरांमेल खाजलगांव प्रेस क्लाबाव आफादगिरि साहन हेम्ब्रमनि खौरांमेलाव जिल्लानि रुनिखातायाव जानाय जाथायखौ मिरु खालामना बर'लेण्ड हारि रैखाथि जौसांनि मावफुं आफादगिरि दावराव देख्रेब नार्जारिया जाथायाव लोब्बा थानाय सुबुंफोरखौ झारखन्डनि नक्सलबादि एबा माओबादि होनना बुंनायनिफ्राय गोजानाव थानो थाखाय खावलायो आदिबासी চেংগেল अभियाननि दैदेनगिरिया। আপোনালোকে জানে যোৱা 16 এপ্রিল তারিখে চিৰাং জিলাৰ ৰুনিখাতা ৰেঞ্জ অফিচৰ সন্মুখত যি ঘটনাটো হৈছে সেই ঘটনাটো সঁচাকেই যি হ'ব নালাগিছিল সেইটো হৈছে তাৰ আঁৰত বহু কথা লুকাই আছে কিন্তু বিশেষকৈ আজি আমি এই সংবাদমেল আয়োজন কৰাৰ মূল বিষয়টো হ'ল যে যি এজন কোনটো সংগঠনৰ হয় আমি ইমান স্পষ্ট হ'ব নোৱাৰি হোৱা নাই কাৰণটো হ'ল যে যি দেউৰে দেখ্ৰেব নাৰ্জাৰীয়ে যি এটা সংবাদ মাধ্যমত আৰু তেওঁ ডিচিকো অভিযোগ কৰিছে বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰ মহোদয়কো মেমৰেণ্ডম প্ৰদান কৰিছে যে উক্ত ঘটনাৰ লগত মাওবাদী বা নক্সালবাদী জড়িত থকাৰ কাৰণে তেনেকুৱা হৈছে বুলি তেওঁ কৈছে। সেই তেখেতৰ সেই বাক্যটোক আমি ধিক্কাৰ জনাইছোঁ, নিন্দা কৰিছোঁ। সেইটো কোনোপধ্যে হ'ব নোৱাৰে। উক্ত ঘটনাৰ মূল বিষয়টো আপোনালোকে নিশ্চয় জানে কিয় হৈছে। ফৰেষ্ট ডিপাৰ্টমেণ্টে কিছুমান ইনক্ৰ'চ কৰা মানুহসকলক তেওঁলোকৰ অফিচলৈ লৈ অনাৰ পিছত তেওঁলোকৰ মহিলাসকলে যেতিয়া তেওঁলোকক চাবলৈ আহিছিল সেই মহিলাসকলৰ ওপৰত তেওঁলোকৰ অভিযোগ কৰা মতে যি বৰ্বৰতা ব্যৱহাৰ কৰা হ'ল, অপব্যৱহাৰ কৰা হ'ল, অপমান কৰা হ'ল, এই খবৰটো ৰাতিৰ ভিতৰতে সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ কাৰণে ওচৰ পাজৰ ৰাইজ ওলাই আহি তাক প্ৰতিবাদ কৰাৰ সময়ত প্ৰতিবাদটো অগণতান্ত্ৰিক ফালে গুচি যোৱাৰ ফলত সেই ঘটনাটো হৈছে। ইয়াৰ কাৰণে আমি তেখেতক আহ্বান জনাইছোঁ যে পুনৰবাৰ এনেকুৱা যাতে আদিবাসীসকলক সাঁওতাল জনগোষ্ঠীসকলক টাৰ্গেট কৰি পেলাই এনেকুৱা বাক্য বা এনেকুৱা কোৱাটো বন্ধ কৰক। যদি আপোনাৰ লগত তথ্য আছে এই তথ্য সহকাৰে প্ৰশাসনক দিয়ক আৰু কোনবিলাক মাওবাদী বা নক্সালবাদীৰ লগত জড়িত আছে চিনাক্ত কৰক, অন্যথা এনেকুৱা ধৰণৰ কথা